নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম পুলিচ ABUB DME এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Which of the following is the lightest gas? নিম্নলিখিত কোনটো আটাইতকৈ পাতল গেছ? Answer. Option A. Helium হৈছে আটাইতকৈ পাতল গেছ। Question 2. The lifespan of red blood cells is লোহিত ৰক্তকণিকাৰ জীৱনকাল কিমান? Answer. লোহিত ৰক্তকণিকাৰ জীৱনকাল হৈছে Option D. 120 days 120 দিন। Question 3. Which of the following states has the longest coastline? ভাৰতৰ কোনখন ৰাজ্যৰ দীৰ্ঘতম উপকূল আছে? Answer. Option D. গুজৰাট ৰাজ্যৰ দীৰ্ঘতম উপকূল আছে। Question 4. The real name of crime thriller writer ৰঞ্জু হাজৰিকা is অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনীৰ লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? Answer. ৰঞ্জু হাজৰিকাৰ আচল নাম হৈছে Option D. কুমুদ চন্দ্ৰ হাজৰিকা। Question 5. Name the first Assamese novel based on tribal life of Assam. অসমৰ জনজাতীয় জীৱনৰ ওপৰত ভিত্তি কৰি লিখা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? Answer. অসমৰ জনজাতীয় জীৱনৰ ওপৰত ভিত্তি কৰি লিখা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে Option A. মিৰিজীয়ৰী। Question 6. Which day is celebrated as সুধাকণ্ঠ দিৱস in Assam? অসমত কোন তাৰিখে সুধাকণ্ঠ দিৱস পালন কৰা হয়? Answer. Option D. 5 নৱেম্বৰ 5 নৱেম্বৰ তাৰিখে অসমত সুধাকণ্ঠ দিৱস পালন কৰা হয়। Question 7. The Rovers Cup is related to which of the following sports? Rovers Cup কি খেলৰ লগত জড়িত? Answer. Rovers Cup Option C. ফুটবল খেলৰ লগত জড়িত। Question 8. The first bank of Assam, Guwahati Bank, was established in the year? অসমৰ প্ৰথমটো বেংক গুৱাহাটী বেংক কোন চনত স্থাপন কৰা হৈছিল? Answer. Option D. 1926 1926 চনত স্থাপন কৰা হৈছিল। Question 9. Who was the first Indian to get an Oscar award? অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়ৰ নাম কি? Answer. অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়ৰ নাম হৈছে Option B. ভানু আথাইয়া। Question 10. What is the theme for 78th Independence Day of India? ভাৰতবৰ্ষই পালন কৰা ৭৮তম স্বাধীনতা দিৱসৰ মূল বাণী কি? Answer. ভাৰতবৰ্ষই পালন কৰা ৭৮তম স্বাধীনতা দিৱসৰ মূল বাণী হৈছে Option C. বিকশিত ভাৰত। Question 11. Who is the author of the book Neverland Zero Hour? Neverland Zero Hour গ্ৰন্থখনৰ লেখক কোন? Answer. Option D. Dr. ৰীতা চৌধুৰী। Question 12. Image of an object is formed in which part of our eye? আমাৰ চকুৰ কোনটো অংশত কোনো বস্তুৰ প্ৰতিচ্ছবি গঠন হয়? Answer. আমাৰ চকুৰ Option A. ৰেটিনা অংশত কোনো বস্তুৰ প্ৰতিচ্ছবি গঠন হয়। Question 13. What is the another name of নৰাচিগা বিহু? নৰাচিগা বিহুৰ আনটা নাম কি? Answer. নৰাচিগা বিহুৰ আনটা নাম হৈছে Option B. পৰাগ উৎসৱ। Question 14. When was the Gandhi-Irwin Pact signed? গান্ধী-আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? Answer. Option B. 5 মাৰ্চ 1931 1931 চনৰ 5 মাৰ্চত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল। Question 15. Who gave this slogan Swaraj is my birthright? স্বৰাজ মোৰ জন্মগত অধিকাৰ এই শ্লোগানটো কোনে দিছিল? Answer. Option B. বাল গংগাধৰ তিলকে দিছিল। Question 16. Maginot Line is the boundary line between Germany and জাৰ্মান আৰু কোনখন দেশৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম মেজিনট লাইন? Answer. জাৰ্মান আৰু Option B. ফ্ৰান্স দেশৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম মেজিনট লাইন। Question 17. What is the chemical name of washing soda? washing sodaৰ ৰাসায়নিক নাম কি? Answer. washing sodaৰ ৰাসায়নিক নাম হৈছে Option C. sodium carbonate decahydrate।
লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব কুৱেশ্যনটো হৈছে দ্য এনচিয়েণ্ট নেম অফ হুইচ কাণ্ট্ৰি ইজ মেছ'পটামিয়া কোনখন দেশৰ পুৰণি নাম মেছ'পটামিয়া অপশ্যন এ টাইৱান অপশ্যন বি জাপান অপশ্যন চি ইৰাণ আৰু অপশ্যন ডি ইৰাক আজিলৈ ইমান আছিল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব ধন্যবাদ